হেল্ল' সন্মানীয় বন্ধু বান্ধৱীসকল, নমস্কাৰ। আমি এটা ৰেকৰ্ডিং কৰিবলৈ ওলাইছোঁ। আজি ৰেকৰ্ডিঙত আমি এই যে তিয়ঁহৰ পুলি ৰুলোঁ, সেই ৰোৱাখিনি কেনেকৈ নাৰ্ছিং কৰিম সেই নাৰ্ছিঙৰ বিষয়ে বা যত্নৰ বিষয়ে দেখাইছোঁ। প্ৰথম কথা হ'ল এতিয়া উপযুক্ত সময়, এই পূৰা বগাই আহিছে অকণমান, তাৰমানে পৰিণত হ'ব, গছবিলাক ঠিক পৰিণত হ'বলৈ আহি আছে, আগবাঢ়ি আছে। এই সময়ত ইহঁতক যদি আমি সাৰ পানী দিওঁ তেতিয়াহ'লে ই আৰু বাঢ়ি আহি ফল দিবলৈ সক্ষম হ'ব আৰু গুৰিৰ পৰা শিপাবিলাক ওলাব। গতিকে ইয়াৰ প্ৰথম পদ্ধতি হ'ল আমি ইয়াক বনপাত নিৰাই পৰিষ্কাৰ কৰি ল'ব লাগে, যাতে ইয়াৰ অপতৃণ একো নাথাকে। কাৰণ অপতৃণে উৎপাদনৰ প্ৰায় 30% মানে অনিষ্ট কৰে বুলি বিশেষজ্ঞসকলে কয়। সেইকাৰণে এডালো যাতে বনপাত নাথাকে, প্ৰথমতে আমি সেইটো চাব লাগিব, নিৰাই ল'ব লাগিব। কিছুমান দুই এটা আমি বস্তু ৰাখিছোঁ, যেনে এইবিলাক দুই এটা ৰাখিছোঁ আমি। এইবিলাক হ'ল ডাঠা বা মৰিচা, এইটো ডাঙৰ হ'ব ইয়াতে, এইটো অপকাৰী নহয়। কিন্তু বাকী আমি চব অপতৃণ চাফ কৰি দিছোঁ। দিয়াৰ পিছত আমি গুৰিবিলাকত আমাৰ এইটো মিক্সাৰ, ইয়াত কেঁচু সাৰ, গোবৰ, খলিহৈ গোটেইবিলাক মিহলিয়াই থোৱা আছে। ইয়াতে আমি এতিয়া গুৰিত দি দিম। এনেকৈ আমি প্ৰতিজোপাৰে গুৰিত দি দিম। ইয়াত দিয়া হৈ গ'ল এইটো। ইয়াৰ পিছত দিম আমি পটাছৰ উৎস হিচাপে, এইটো পটাছৰ মূল উৎস, দেখিছেই, চিনি পাইছেই, এয়া হ'ল ছাই। ইয়াক দিম আমি। পোক পৰুৱা নিয়ন্ত্ৰণৰ লগতে পটাছ যোগান ধৰিব, কাৰণ ফল দিবৰ সময় হৈছে। এতিয়া পটাছৰ খুব জৰুৰী আছে, ইয়াতে প্ৰয়োজনীয়তা আছে। গতিকে আমি ছাই দিয়া হৈ গ'ল। তাৰপিছত আমি কৰিম কি, এইটো ভেটি দেখিছেই, বেড বা ভেটি বুলি যিটো কওঁ আমি, এইটো যাতে পানী বন্ধ নাখায় গুৰিত, সেইকাৰণে আমি কৰিব লাগিব কি, এই মাটিবিলাক উঠাই দি, এই লৰৰ মাটিবিলাক উঠাই দি পেলাই আমি এইটো কৰিম কি, যাতে গুৰিত পানী বন্ধ নহয়। কাৰণ গুৰিত যদি পানী বন্ধ হয় তেতিয়াহ'লে তিয়ঁহ মৰি যাব। তিয়ঁহ খুব ডেলিকেট, পানী সহ্য নকৰে। লগতে এয়া যে আমি সাৰ দিলোঁ, সাৰ প্ৰতিজোপা গছত দি দিলোঁ, সেইবিলাক ঢাকি দিব লাগিব। এনেকৈ ঢাকি দিলে প্ৰতিজোপা গুৰিৰ পৰা, মানে গছৰ গুৰিৰ পৰা সুন্দৰকৈ শিপা ওলাব, চাৰুলীয়া শিপা বহুত ওলাব, আৰু সেই শিপাবিলাকে খাদ্যবস্তু বেছিকৈ সংগ্ৰহ কৰিব, যাৰ ফলত ই উৎপাদন অধিক দিবলৈ সক্ষম হ'ব। গতিকে আমি এনেকৈ গোটেই লৰটো খান্দি গুৰিবিলাক আমি এনেকৈ ঢাকি দিলোঁ। ওখ হৈ গ'ল গুৰিবিলাক, ইয়াত পানী জমা নহয়। তদুপৰি এই যিটো আমি লৰ খান্দি দিলোঁ, এই বৰষুণ দিয়াৰ লগে লগে পানী নামি আহিব, এনেকৈ গুচি যাব। কাৰণ পানী উলিয়াই দিয়া পদ্ধতি 1 নম্বৰ কথা, কাৰণ তিয়ঁহত যদি পানী গুৰিত জমা হয় ই লেৰেলি গৈ মৰি যাব। এতিয়া আহোঁ আমি তাৰ পিছৰ পৰ্যায়ত, ইয়াক অৱলম্বন আমি কেনেকৈ দিম। বগাবৰ কাৰণে অৱলম্বনবিলাক দিয়াটো সময়, উপযুক্ত সময় হৈছে। এই অৱলম্বনবিলাক আমি দিম এনেকৈ, লাইনকৈ দি যাম আমি। এই আমাৰ গছৰ ডাল, ঘৰৰ যোগাৰ কৰি থোৱা, এইবিলাক আমি ইয়াতে গুৰিত পুতি দিম। পুতি পেলাই এক খুন্দিয়াই দিব লাগিব, যাতে ই উঘালি নাযায়। ইয়াৰ পিছত আকৌ আমি গোটেইবিলাকতে দিম। এয়া এনেকৈ দিলোঁ।
এইবিলাক অকণমান কষ্ট কৰিব লাগিব অকণমান, নহ'লে বস্তুটো বগাবলৈ সুবিধা নহ'ব। এইখিনি কৰিবই লাগিব। তাৰপিছত আমি আৰু এটা দিবলগীয়া আছে আমাৰ। এইটো দিলোঁ। দেখিছে আমি লাইনত এয়া 5টা অৱলম্বন দি দিলোঁ গছৰ ডাল। আৰু এইটো সংগ্ৰহ কৰা অসুবিধা নহয়। নিজৰ ঘৰৰ বাৰীৰ চুকে কোণে যদি মধুৰিয়ে হওক আমেই হওক ৰুই থয়, এই ডাল কাটি দিলে ওলাই যায়। আৰু নহ'লে আমি যদি ইয়াৰ খুটি পুতি ৰছী দি দিওঁ, চুটলাই ৰছী বা আন ধৰণৰ ৰছী বান্ধি দিওঁ, তাতো বগাব পাৰিব। কিন্তু আমাৰ আছে কাৰণে আমি এইটো দিছোঁ, এইটোত বগাবলৈ সহজ পায়। গতিকে এতিয়াই এইটো তাৰ মানে উপযুক্ত পৰিচৰ্যা। ইয়াৰ পিছত আমি অকণমান আৰু কেইদিনমান পিছত 15-20 দিন পিছত লিকুইড অলপ পনীয়া খাদ্য দিম, সৰিয়হৰ ৰস চস নিম মানে বনাই পেলাই। তাৰপিছত একো দিব নালাগে, ই আপুনি উৎপাদনশীল হৈ উঠিব। কিন্তু এতিয়াই তাৰ উপযুক্ত সময় প্ৰতিপালন কৰাৰ কাৰণে। গতিকে আমি কেনেকৈ কৰোঁ দেখাই দিলোঁ। আচ্ছা, এই 2-এটা ৰঙা পোক পৰে, এইটো অলপ তিয়ঁহৰ কাৰণে খুব অনিষ্টকাৰী পোক। এইটো দেখিলে হাতেৰে মাৰি পেলাব পাৰি, নহ'লে আমি দিওঁ সপ্তাহত এবাৰকৈ নিম তেল স্প্ৰে কৰি দিব লাগে। অৰ্গেনিকভাৱে কৰিলে নিম তেল স্প্ৰে কৰি থাকিলে এইটো গুচি যায়। আৰু নহ'লে হাতেৰেও নিবাৰণ কৰিব পাৰি, মাৰি পেলালে হৈ গ'ল কম কৰিলে। ইয়াত আমাৰ প্ৰায় 60 জোপা আছে তিয়ঁহ, গোটেই 2-3 জোপাকৈ দিছোঁ আমি গুৰি মানে এটা একেলগে। 60 জোপা তিয়ঁহত আমি এইখিনি গোটেইবিলাক এনেকৈ দিব লাগিব। আৰু ইয়াৰ উৎপাদন যথেষ্ট হ'ব বুলি আমি ভাবিছোঁ। জাতটো যেতিয়া উন্নত জাতৰ, গতিকে এই উৎপাদনশীল হৈ উঠিলে যথেষ্ট উপকৃত হ'ব পৰা যাব। গতিকে বন্ধু বান্ধৱীসকল, আমি আমাৰ পদ্ধতিটো কেনেকৈ কৰোঁ এইটো জাষ্ট নমুনাহে। আমি বেছিকৈয়ে কৰোঁ, কিন্তু এইটো নমুনাত দেখাইছোঁ আৰু অলপকৈ। গতিকে কেনে পালে, কি দেখিলে আমাক উপযুক্তভাৱে মন্তব্য দিলে আমি উপকৃত হ'ম। আৰু কিবা ক'বলগীয়া থাকিলে নিজৰ মন্তব্য উত্থাপন কৰিব। এইবিলাক আপুনি ইয়াতে খামুচি ধৰিব, খামুচি ধৰি বগাই যাব। গতিকে এয়াই উপযুক্ত ব্যৱস্থা। গতিকে আমি এইখিনি দেখালোঁ, আজিলৈ সামৰিছোঁ। ধন্যবাদ।